কেতিয়া দিয়া হ'ব ৰিজাল্ট তো বহুতে জানিব বিচাৰি আছিল তো এটা কথা আমি জানো যে এপ্ৰিলত ৰিজাল্ট দিয়া হ'ব কিন্তু এপ্ৰিলৰ কেই তাৰিখে তো এটা নতুনকৈ শুনা গৈছে যে এপ্ৰিলৰ ডেটটো ওলাইছে কেই তাৰিখে ৰিজাল্ট দিয়া হ'ব আৰু তাৰ লগতে ডিসকাস কৰিম এইচএছ দিয়া ষ্টুডেণ্টৰ কাৰণে কেতিয়া ৰিজাল্ট দিব কাৰণ তাতো অকমান চেঞ্জেছ হোৱা বুলি শুনা গৈ আছে তো যোৱা দুসপ্তাহ ধৰি মোক ষ্টুডেণ্টছে কমেণ্ট কৰি আছিলে যে ৰিজাল্ট দিছে নেকি তো বহুতে কৈ আছে যে 20 এপ্ৰিলত ৰিজাল্ট দিবই ফিক্স হয় আৰু বিভিন্ন চেনেলতো এটো দি আছে তো কিয় এনেকুৱা দি আছে গোটেইখিনি কথা আজি এই ভিডিঅ'টো ডিসকাস কৰিম আৰু সঁচাকৈ দিব নেকি 20 এপ্ৰিলত ৰিজাল্ট আৰু লগতে এইচএছ পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব হেতু ডিসকাস কৰিম এই কাৰণে 20 তাৰিখত ৰিজাল্ট দিব বুলি বেছিকৈ ওলাই আছে কাৰণ কেইদিনমান দিন আগত গুগলত যদি কোনোবাই সাৰ্চ কৰিছিল যে ৰিজাল্ট কেতিয়া দিব তো তাত লিখা আছিল যে এপ্ৰিলত দিব বুলি কিন্তু ডেটটো দিয়া হোৱা নাছিল কিন্তু এতিয়া যদি তোমালোকে সাৰ্চ কৰা গুগলত তো তাত দেখায় যে 20 এপ্ৰিলত ৰিজাল্ট দিব আৰু অকল ৰিজাল্টৰ ডেটে নহয় ৰিজাল্টৰ টাইমটো দি থৈ দিছে কিছুমান ৱেবছাইটত যে 10টা বজাত তোমালোকৰ ৰিজাল্ট দিব তো তাকে দেখি বিভিন্ন ইউটিউবাৰে ভিডিঅ' বনাই আছে আৰু এডুকেশ্যন চেনেলও বহুতে দিছে যে 20 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট দিব আৰু এটো হৈছে একদম 100% অফিচিয়েল ডেট কাৰণ গুগলত দি দিছে তো ইয়াকে দেখি বহুতে হয়তো কনফিউজ হৈ গৈছে আৰু মোক মেছেজ কৰি আছে যে ৰিজাল্ট দিব নেকি তো সোৱা এটো তোমালোকৰ অফিচিয়েল ডেট নহয় তো যোনটো তোমালোকে সাৰ্চ কৰিলে উঠি আছে যে ৰিজাল্ট তোমালোকৰ 20 এপ্ৰিলত দিব তো হেতু অফিচিয়েল নহয় হেতু জাস্ট তোমালোকৰ গুগলৰ এআই দি থৈ দিছে তো সেই এআই টোৰ কাম কি হয় এআই টোৱে চাই কোনকিটা ৱেবছাইটত কি ইনফৰমেশন দিয়া হৈ আছে আৰু সেই ইনফৰমেশনখিনি ওপৰত বেছ কৰি তোমালোকক ৰিজাল্টটো শো কৰে যাতে তোমালোকে একুৰেট ডাটাটো পোৱা তো ধৰিলা তিনটা মান ৱেবছাইট আছে দুটা মান হৈছে সেবাৰ অফিচিয়েল ৱেবছাইট আৰু 3 নম্বৰটো ধৰিলা কোনোবাই পাৰ্সনে খোলা ৱেবছাইট হয় যিদৰে ইউটিউবত ভিডিঅ' দিয়া হয় তেনেকুৱাকৈ ৱেবছাইটতো বহুতে কন্টেন্ট দি থাকে তো তেনেকুৱাকৈ ধৰিলা ৱেবছাইট 1ত কি কৈছে যে ৰিজাল্ট তোমালোকৰ এপ্ৰিলত ডিক্লেয়াৰ হ'ব বুলি কৈছে ৱেবছাইট 2টো দিছে যে এপ্ৰিলত ডিক্লেয়াৰ হ'ব কাৰণ হেকিটা অফিচিয়েল হয় তাৰপিছত ৱেবছাইট 3ত কি দিছে এপ্ৰিলত হ'ব কিন্তু ইয়াত ডেটটো দি দিছে 20 তাৰিখে তো ইয়াত যেহেতু বেছি ইনফৰমেশন কোনটো দিয়া হৈ আছে ৱেবছাইট নম্বৰ 3 টোত দিয়া হৈ আছে যে 20 তাৰিখে তোমালোকৰ ৰিজাল্ট দিব তো এটা এআই কি কৰিব এআই গোটেইখিনি বস্তু চাব যে গোটেইকিটাতে এপ্ৰিল দিয়া হৈ আছে আৰু ডেট কোনটো দিয়া হৈ আছে 3 নম্বৰ ৱেবছাইটত দিয়া হৈ আছে তো তাৰ পৰাও ডেটটো ল'ব তো তেনেকুৱা নিচিনা তোমাক যোনটো ইনফৰমেশন লাগে হেতু গুগলে বিভিন্ন ৱেবছাইট চাই তোমাক দেখায় তো সেম তেনেকুৱাই হৈছে তো গুগলতো যদি তোমালোকে চোৱা তেনেহলে যোনখিনি সেবাৰ অফিচিয়েল ৱেবছাইট হয় তাত জাস্ট কৈ থৈ দিছে যে এক্সপেক্টেড বাই এপ্ৰিললৈ তুমি এক্সপেক্ট কৰিব পাৰা তাৰে ভিতৰত কোনোবা এখন কলেজে দি থৈ দিছে যে 20 এপ্ৰিলৰ ৰিজাল্ট দিব আৰু 10টা বজাত ৰিজাল্ট দিব তো যিহেতু সেই ৱেবছাইটত বেছিকৈ ডিটেইলছ দিয়া হৈ আছে তো তাৰ ইনফৰমেশনখিনি শো কৰা হয় তো ইয়াতে তোমালোকে চাব পৰা বিভিন্ন ৱেবছাইটৰ পৰা বস্তুখিনি কালেক্ট কৰিছে আৰু যোনটো বেছি ইনফৰমেশন দিয়া হৈ আছে তাকে শো কৰে আৰু এইচএছৰ ৰিজাল্ট মেক্সিমাম চান্স আছিল যে মে মাহত দিব কিন্তু তাতে এটা শুনা গৈ আছে যে মে মান্থত ৰিজাল্ট তোমালোকৰ নিদিবও পাৰে কাৰণ যেহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু পঞ্চায়ত ইলেকশ্যন তোমালোকৰ মে মাহত হোৱাই বহুত চান্স আছে তো যদি মে মাহত হৈ যায় তেনেহলে কিন্তু তোমালোকৰ এপ্ৰিল মান্থতে দিব চেষ্টা কৰিব তো এপ্ৰিলৰ লাষ্টলৈ তোমালোকে এক্সপেক্ট কৰিব পাৰা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 10 দিন মান পিছতে দি দিব পাৰে তো তেনেকুৱা নিচিনা এক্সপেক্ট কৰা গৈ আছে এবাৰ আৰু ৰিজাল্টৰ ডেটটো প্ৰতিবাৰে সিক্ৰেটে ৰাখে বোৰ্ডে ধৰিলা কাইলৈ যদি ৰিজাল্ট দিয়ে তেনেহলে কোনেও গম নাপাব যে ৰিজাল্ট দিব আৰু মৰ্নিং এটা টুইট আহিব শিক্ষামন্ত্ৰীয়ে টুইট কৰিব বা মুখ্যমন্ত্ৰীয়ে টুইট কৰিব পাৰে যে ৰিজাল্ট দিব বুলি তো ৰিজাল্ট দিলে সাডেনলি তেনেকুৱাকৈ দি দিব মানে তোমালোকে গম নাপাবা কেতিয়া দিব তো ৰাতিপুৱালৈহে গম পাবা আৰু ৰিজাল্টটো তেতিয়াই ওলাই যাবগৈ তো এতিয়া যোনটো ৰিজাল্ট ডেট ওলাই আছে যে 20 তাৰিখে তোমালোকৰ ৰিজাল্ট দিব আৰু অকল ডেটে নহয় টাইমটো ওলাইছে যে 10 AM ত ৰিজাল্ট দিব তো এটো কিন্তু অফিচিয়েল নহয় আৰু এটো শুদ্ধ বুলিও আমি ক'ব নোৱাৰো তো যেটা ৰিজাল্ট দিব তো শিক্ষামন্ত্ৰীয়ে টুইট কৰি জনাব তোমালোকক তো এই ভিডিঅটো শেয়াৰ কৰি দিবা লগৰবোৰৰ মাজত তো বহুতে ভাবি আছে যে 20 তাৰিখে ৰিজাল্ট দিব বুলি আৰু এটো শিওৰ বুলি ভাবি আছে হতে তো এটো অফিচিয়েল নোটিস কিন্তু নহয় কেতিয়া ৰিজাল্ট দিয়ে ঠিক নাই আৰু আগতীয়াকৈ দিব পাৰে এবাৰ 20 তাৰিখ নহয় তাৰ আগতহে দিব পাৰে লগতে আমাৰ WhatsApp চেনেলটো যদি এতিয়ালৈ তোমালোকে জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো পাই যাবা তো হেতু তোমালোকে জয়েন কৰি ৰাখিবা তো যোৱাকালি এই লেটাৰটো গডৰ এক্সপ্লেনেশ্যন ভিডিঅ দিছিলো তো ক্লাছ 10 ৰ খিনিটো ভাল পাইছে আৰু ক্লাছ 11 ৰ খিনিও কৈছে যে লেকচাৰটো বহুত ভাল হৈছে তো তেনেকুৱা নিচিনা 11 তো আনিব লাগে তো 11 তো আমি লৈ আহিম সোনকালে তো জয়েন কৰি থাকিবা WhatsApp চেনেলটো আৰু এইটো হৈছে আমাৰ Instagram পেজ তোমালোকে যদি Instagram ইউজ কৰা Instagramতো ফলো কৰি ৰাখিবা আৰু যদি Instagram ইউজ নকৰা কোনো কথা নাই আমাক জাস্ট তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ইউটিউবত আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম